7 দিনৰ ভিতৰত মিয়াক আঁতৰি যাবলৈ সকিয়নি খিলঞ্জীয়া দল সংগঠনৰ ধিং কাণ্ডক লৈ ৰাজ্যত আজিও অব্যাহত উত্তেজনা ইয়াৰ মাজতে মিয়াহঁতেও অভিযানত উত্তপ্ত উজনি ধিং কাণ্ডক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে মিয়াক অসমৰ পৰা নাইকিয়া কৰাৰ উদ্দেশ্যৰে যেন ৰণনীতি প্ৰস্তুত কৰিছে বিভিন্ন খিলঞ্জীয়া দল সংগঠনসমূহে বিদেশী তথা সন্দেহযুক্ত পৰিয়ালসমূহক উজনি অসম এৰি যাবলৈ 7 দিনৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে দল সংগঠনসমূহে অসমৰ বিভিন্ন জিলাসমূহ টাইম চেণ্টাৰত আমি নিৰ্দেশনা প্ৰেৰণ কৰিছোঁ গোলাঘাট শিৱসাগৰ ডিব্ৰুগড়কে ধৰি প্ৰতিখন জিলাত আচলতে অবৈধ মিয়া মুছলমানক খেদিবৰ কাৰণে আমি ইতিমধ্যে নিৰ্দেশনা দিছোঁ এক কথাত ক'বলৈ গ'লে যে মিয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ উজনিৰ দল সংগঠন মিয়াৰ বিৰুদ্ধে চলি থকা দল সংগঠনৰ প্ৰতিবাদৰ মাজতে অসমৰ পৰা মিয়া খেদিব নোৱাৰে বুলি চেলেঞ্জ কৰিছিল কংগ্ৰেছ বিধায়ক আব্দুল ৰছিদ মণ্ডলে পাৰে খেদক না পাৰে খেদকচোন নোৱাৰে নেকি নোৱাৰে চ্যালেঞ্জ কৰিছে নোৱাৰে কাকে ভাৰতৰ নাগৰিক ভাৰতৰ পৰা খেদিব পাৰিব কোনে পাৰিব কাৰ কৈ কিমান দম আছে ভাৰতৰ পৰা ভাৰতৰ নাগৰিক খেদিব উজনি অসমৰ দল সংগঠনৰ মাজত দুগুণে বৃদ্ধি হ'ল মিয়াৰ বিৰুদ্ধে ক্ষোভৰ জয় সমান্তৰালকৈ বিৰলা শিক্ষানাৰ সভাপতি শৃংখল চলিহাই গ্ৰহণ কৰে আব্দুল ৰছিদ মণ্ডলৰ চেলেঞ্জ লগে লগে আৰম্ভ হ'ল তীব্ৰ প্ৰতিক্ৰিয়াৰ বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল দল সংগঠনসমূহ উজনিত তীব্ৰ হৈ পৰিল মিয়া হটাও অভিযান মিয়াক মুকলি সমৰ্থন কৰি দল সংগঠনৰ ৰুখত পৰিল আব্দুল ৰছিদ মণ্ডল আব্দুল ৰছিদ মণ্ডলৰ ওপৰত এতিয়া কংগ্ৰেছে কি ব্যৱস্থা লয় সেইটো লক্ষণীয় হ'ব কাৰণ আব্দুল ৰছিদ মণ্ডলে খিলঞ্জীয়াৰ বিপক্ষে কথা কৈছে কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰে নকৰে তাৰ ওপৰত কথা হ'ব এই পৰিস্থিতিৰ মাজতে দেওবাৰে খিলঞ্জীয়া দল সংগঠনসমূহৰ প্ৰতিবাদ আৰু ক্ষোভৰ ওচৰত আব্দুল ৰছিদ মণ্ডলে সেও মানে যদিও কংগ্ৰেছ দলক বিপদত পেলালে তেওঁ কৰা মন্তব্যই পিছলৈ যাতে কোনো বিতৰ্কিত আৰু উত্তেজনাপূৰ্ণ মন্তব্য নকৰে আব্দুল ৰছিদ মণ্ডলে তাৰ বাবে সতৰ্ক কৰি দিয়ে কংগ্ৰেছ নেতৃত্বই লগতে কংগ্ৰেছৰ প্ৰতিগৰাকী বিধায়ককো দিয়া হ'ল নিৰ্দেশ এই নিৰ্দেশৰ কথা জনালে অসম প্ৰদেশ কংগ্ৰেছ দলৰ বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই মই সেই কথা ক'ব নোৱাৰিম কিন্তু ৰছিদ মণ্ডল ডাঙৰীয়াক মই তেখেতৰ এনেকুৱা বক্তব্যৰ ফলত যে মানুহৰ মাজত এটা মানে অশান্তিৰ সৃষ্টি হৈছে এই কথাটো আজি আমি কিছু বিধায়ক ইয়াতে বহিছিলোঁ ৰাজহুৱাকৈ মই তেখেতক কৈছোঁ যাতে তেখেতে সাৱধান অৱনতা কৰি মন্তব্য বা বক্তব্য ৰাখে আৰু কোনেও যাতে এনেকুৱা ধৰণৰ উত্তেজনামূলক বক্তব্য নাৰাখে তাৰ বাবে বিধায়িনী দলৰ সকলো বিধায়ককে ইতিমধ্যে মই সতৰ্ক কৰি দিছোঁ বাকী তেখেতেও আপোনালোকৰ মাধ্যমৰ এতিয়া কেইজনমান ইয়াতে আছিলে তেখেতে নিজৰ বক্তব্যৰ বাবে খেদ প্ৰকাশ কৰি এটা বিবৃতি দিয়া মই শুনা পাইছোঁ নিউজ ডেস্ক ৰিপৰ্ট নেশ্যন এনি